আহি পালোঁ আমি ৰিনিজ কিটচেনত আৰু গাইছ মই ইয়াতো চিয়ৰ নহয় যে ইয়াৰ খানাবিলাক কেনেকুৱা হ'ব। এটা ভেজ থালি হিচাপে 99ত অলপ বেছিয়ে হৈছে হয় নাই। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া আছোঁ ৰুমত আৰু মই গৈ আছোঁ এটা কাম এটাৰ কাৰণে গীতানগৰ যিটো কাম আছে সেই কামটো খতম কৰি লোৱাৰ পাছতে তাৰ ওচৰে পাজৰে এখন মানে কম দামত এটা ভাল এনভাইৰমেণ্টৰ মাজত ভেজ থালি ক'ত ভালকৈ পায় তাৰে ওপৰতে মই এইটো ভিডিঅ'টো বনাম। আৰু মোৰ কোনো প্ৰি প্লেনিং নাই বা মই কাৰো লগত কণ্টেক্ট কৰা নাই যে কোনখন হোটেলত যাম বা কেনেকুৱা কথা বা কোনখন ৰেষ্টুৰেণ্টত যাম। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই যাওক। যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু একদম নাপাহৰিব। বৰ্তমান আছোঁ এতিয়া গীতানগৰত আৰু এয়া মোৰ লগত আছে নীতিশ। আমি দুইটা এতিয়া যাওঁ যিকোনো এখন ৰেষ্টুৰেণ্টত সোমাওঁ আৰু ভেজ থালিখন ট্ৰাই কৰোঁ। এতিয়া আমি বিচাৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া আহি আছোঁ এতিয়া আমি গীতানগৰৰ পৰা। গীতানগৰৰ এইটো পূজা মণ্ডপ বনাইছে কি ধুনীয়াকৈ। এতিয়া আমি আহি জোৰো তিনিআলিয়ে পালোহি আৰু ইয়াৰ চাওক আমাৰ চকুত দেখোন এখনো তেনেকৈ থালি ইয়াতো থালি নাপায় তেনেকৈ পৰা। কিন্তু আপোনালোকে চাব যেতিয়া কিবা এটা খাম বুলি ভালকৈ আহিব বা বিচাৰে তেতিয়াহ'লে বিচাৰি নাপায়। এনেইতো নৰ্মেলি দেখিয়ে থকা হয়। তাতে আহি গণেশগুৰি ফ্লাইঅভাৰ পালোহি। দুখনমান হোটেল পাইছোঁ বাট তেওঁলোকৰ কিছুমানত খানা ৰেডি নাই। তাত যদি খানা ৰেডি আছে তাৰ প্ৰাইচবিলাক ইমান ভাল নহয়। সেইকেইটা চাই পেলাই আপোনাৰ আইটেমবিলাক দিয়া নাই। চ' এতিয়া ভাবি ৰিনিজ কিটচেন বুলি এখন আছে যিখন আপোনাৰ ৰূপদিনী গাঁৱত আছে। আমি তালৈ আহি আছোঁ। তাত চাওঁগৈচোন বা তাত কেনেকৈ কি হ'ব আৰু প্ৰাইচবিলাক কেনেকুৱা। এইখন ৰিনিজটো এইখন পাইছোঁ ৰিনিজ কিটচেন। ইয়াতে সোমাই চাওঁচোন ইয়াত কি কি পাওঁ। আৰু ইয়াত চাওক ইয়াত যেনিবা এভেইলেবল আছে আপোনাৰ ভেজ থালি চিকেন থালি। চাওক তেওঁলোকৰ ইণ্টেৰিয়ৰটো বহুত মজাকৈ কৰা হৈছে। তেওঁলোকৰ প্ৰাইচবিলাক চাওঁ ক'ত আছে থালিটো। ইয়াতে অসমীয়া থালি ইয়াৰে ভেজ থালিখনৰ 99। চাওঁচোন 99ত কেনেকুৱা আইটেমখিনি এওঁলোকে দিয়ে আৰু আপোনালোকক গোটেই ভিডিঅ'ত দেখাই আছোঁ। ফুডৰ ভিডিঅ' চিডিঅ' বনাওঁ বা কিবা কৰোঁ বা মই ইমান দেৰি বিচাৰোঁতে কিয় হৈছে বা কেনেকৈ কি হৈছে। কিন্তু কেতিয়াবা এটা নতুন এক্সপিৰিয়েঞ্চ ল'বলৈও মন যায়। এনেকৈ ৰেণ্ডমলি ৰাস্তাত ঘূৰি পেলাই ক'ত কম দাম বা ক'ত ভাল খানা পায় আৰু কেনেকৈ আজি বিচাৰি পাইছোঁ এইখন ৰিনিজ কিটচেনত। আৰু গাইছ মই ইয়াতো চিয়ৰ নহয় যে ইয়াৰ খানাবিলাক কেনেকুৱা হ'ব আৰু সেইকাৰণে ময়ো চাওঁ 99 ৰুপিছৰ থালিখনটো কেনেকুৱা হয় ইয়াত আৰু একদম একচুৱেল ৰিভিউটো আপোনালোকক দি আছোঁ। 99 ৰুপিছৰ ভেজ থালিখন খাবিটোৰ এনেই এক্সপেক্টেশ্যনটো কেনেকুৱা হৈছে নে ভাল হ'বনে ইয়াত? অ'কে চাই লওঁ ন। এটা ভেজ থালি হিচাপে 99ত অলপ বেছিয়ে হৈছে হয় নাই। হ'লেও চাই লওঁ মানে অলপ ভিতৰ চিতৰ ভাল অলপ বেছি চেচি আছে আপোনালোকৰ। সেইকাৰণে চাই লওঁ কেনেকুৱা খানা কি আহে। আৰু আমাৰ ইয়াৰ ভেজ থালিখন আহি গ'ল। খানা আহি গ'ল। এতিয়া হাত ধুই লওঁগৈ ভালকৈ। আহি আছিলে এইখনেই হ'ল ৰিনিজ কিটচেনৰ 99 ৰুপিছৰ ভেজ থালি। আপোনাৰ এইটো চুজি হয় আৰু এইটো কিবা আলুৰ লগত কিবা মটৰ কিবা চব্জি আছে চাগে। এইটো মাটিমাহৰ লগত খাৰ বইল দালি। তাৰপিছত এইটো চালাড এটা আছে, এইটো চাটনি আছে, এইটো পিটিকা আছে, এইটো বেঙেনা ফ্ৰাই আছে আৰু এইটো পাপৰ এটা আছে। এতিয়া খাই চাওঁ আৰু আপোনালোককো জনাই আছোঁ কেনেকুৱা পাওঁ। ভালেই হৈছে ন বইল দালিটো। মাটি দালিৰ লগত যিটো চব্জি আছে সেইটো ট্ৰাই কৰি চাওঁ। মই কিন্তু এওঁলোকৰ এই চব্জিটো যিটো আপোনাৰ ৰঙালাওৰ লগত কিবা আলু দিছে নেকি সেইটো কিন্তু একদম মজা পাইছোঁ ভাই। আপোনালোকৰ বেলেগ আইটেম নহ'লেও এই চব্জিখনে গোটেই ভাতকেইটা খাই দিব পাৰিব মানে ধুনীয়া হয়। এইটো ভাত কেৰেলা ভাজি আছে নেকি। এইটো মছলা পাতি বৰ এটা বেছি নাই। আলু পিটিকা বইল দালি আলু পিটিকা মানে ধুনীয়া এটা কম্বিনেশ্যন। খাবলৈ মন গ'লে ইয়াতে আহিব পাৰে। আৰু এইটো চব্জিৰ লগতো সেইটো যিটো ৰঙালাও চব্জিৰ লগত টেষ্টি আছিলে টেষ্টি আৰু এই গোটেইকেইটা আইটেমেই মই টেষ্টি পালোঁ। আৰু এইটো চাওক চুজি হয়। চুজিটো অকণমান খাই চাওক। সেইটোও টেষ্টি হয়। মানে অভাৰঅল 99 ৰুপিজ হিচাপে থালিখন ঠিকে আছে। মই ভাবিছিলোঁ প্ৰথমতে দামটো বহুত বেছি মানে দামটো চাই পেলাই খানাটো হ'বনে নহয় বাট 99 ৰুপিছৰ মোৰ হিচাপত মানে ভালেই খানা দিছে এইটো। আমি কমপ্লিটলি থালিখন খতম কৰি দিলোঁ। তই খাই থালিখন ল'ব পালি ভাল লাগিছে। 99 ঠিকে আছে। অ'কে আপোনালোকে যদি ইভিনিং টাইমতো আহে ইয়াত কিবা ফাষ্টফুড চাষ্টফুড খাবৰ কাৰণে ইয়াতো ধুনীয়াকৈ বহি পেলাই আপোনালোকে খাব পাৰিব। কাহিলীপাৰা তেওঁলোকৰ আৰু এখন আউটলেট আছে আপোনালোকে তাতো ভিজিট কৰিব পাৰে। ইয়াতকৈও সেইখন ডাঙৰ হয় বোলে দাদাই আমাৰ যিজন অ'নাৰ তেওঁ কৈছিলে। আৰু আজিলৈ বাবে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু একদম নাপাহৰিব। চোন নিদিব নৰ্মেল টাউন এটা পেকিং কৰি দিয়ক হা।